হেল্ল' ভিউৱাৰ্ছ, আজি আমি নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ছজনাৰ ফুলখিনি ছিঙি লৈছোঁ, আলু দিছোঁ আৰু এনেদৰে অলপ সময় আমি বইল হ'ব দিম। ছজনাৰ ফুলখিনি দি দিছোঁ, লগতে আলুখিনিও দি দিছোঁ। আমি এনেদৰে 5 মিনিট সময় বইল হ'ব দিম। নিমখ দিছোঁ। হৈছে প্ৰায়। ইয়াতে আমি পানীখিনি যাবৰ কাৰণে ৰাখি দিছোঁ অলপ টাইম। অলপ বেছিয়ে সিজি গ'ল। ইয়াতে বিলাহী কাটি আছে মায়ে, আদা নহৰু খুন্দি লৈছোঁ, মিঠাতেল দি ল'লোঁ, পিঁয়াজ দিছোঁ। এইখিনি আমি ভাজিব লাগিব ধুনীয়াকৈ। বিলাহীখিনিও দিলোঁ। হালধি দিছোঁ, নিমখ দিলোঁ। ধুনীয়াকৈ এনেদৰে ভাজি ল'লোঁ। মছলা ধনিয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ, ৰেড চিলি, আদা নহৰু পেষ্টটো দি দিছোঁ। এনেদৰে আমি ধুনীয়াকৈ ভাজি লৈছোঁ মছলাখিনি। এইবাৰ আমি ইয়াত দি ল'ম ছজনাৰ ফুল। বইল ছজনাৰ ফুলখিনি ইয়াতে দি লৈছোঁ, ধুনীয়াকৈ মিলাই দিলোঁ। অলপ পানী দি লৈছোঁ যাতে ধুনীয়াকৈ আমি মিলাব পাৰোঁ, সেইটো কাৰণে পানী দিয়া হৈছে। বাবু আৰু আইতাৰ কাৰণে অকণমান থলোঁ, যিহেতু সিহঁতে জলকীয়া নাখায়, সিহঁতৰ কাৰণে ৰাখি দিলোঁ অলপ। আৰু এইবাৰ আমি জলকীয়া দি কিনে অকণমান লাৰি দিলোঁ। কণী দি দিছোঁ, 2টা কণী দি দিছোঁ আৰু এইখিনি এনেদৰে লৰাই দিলোঁ ধুনীয়াকৈ। ধুনীয়াকৈ এনেদৰে আমি 5-10 মিনিট ভাজি ল'ব লাগিব। এনেদৰে